মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 9 আৰু 10ৰ হাফ ইয়াৰলি এক্সামৰ প্ৰগ্ৰেমসমূহ সুধি আছিলা, গতিকে মই তোমালোকৰ বাবে লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। পৰীক্ষা আৰম্ভ হ'ব 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 23 তাৰিখৰ পৰা। ক্লাছ 9ৰ মৰ্ণিং শ্বিফ্টত পৰীক্ষাসমূহ আছে, অৰ্থাৎ ৰাতিপুৱা 9 বজাৰ পৰা 12টা বজালৈকে, আৰু ক্লাছ 10ৰ আফটাৰনুন শ্বিফ্টত আছে, অৰ্থাৎ 1টা বজাৰ পৰা 4টা বজালৈকে পৰীক্ষাসমূহ হ'ব। 23/9/2024 মানডেৰ দিনাখন ক্লাছ 9ৰ মৰ্ণিং শ্বিফ্টত ইংৰাজীৰ পৰীক্ষা আছে, আৰু ক্লাছ 10ৰ আফটাৰনুন শ্বিফ্টত ইংৰাজীৰে পৰীক্ষা আছে। নেক্সট 24/9/2024 টিউজডেৰ দিনাখন ক্লাছ 9ৰ ইলেক্টিভ ছাবজেক্টসমূহৰ পৰীক্ষা আছে মৰ্ণিং শ্বিফ্টত, আৰু ক্লাছ 10ৰ আফটাৰনুন শ্বিফ্টত ইলেক্টিভ ছাবজেক্টসমূহৰ পৰীক্ষা আছে। ইলেক্টিভ ছাবজেক্ট মানে তোমালোকে যদি এডভান্স মেথমেটিক্স, সংস্কৃত, জিঅ'গ্ৰাফি যি তোমালোকে লৈছা ইলেক্টিভ ছাবজেক্ট, ইয়াৰে পৰীক্ষাসমূহ সেইদিনাখন হ'ব। নেক্সট 25/9/2024 ৱেডনেছডেৰ দিনাখন MILৰ পৰীক্ষা আছে, অৰ্থাৎ তোমাৰ অসমীয়া, বেংগলী, হিন্দী, যিটো তোমালোকৰ MIL ছাবজেক্ট হয়, ক্লাছ 9ৰ মৰ্ণিং শ্বিফ্টত, ক্লাছ 10ৰ আফটাৰনুন শ্বিফ্টত আছে। নেক্সট 26 তাৰিখ বন্ধ আছে, সেইদিনাখন পৰীক্ষা নাই। 27/9/2024 ফ্ৰাইডেৰ দিনাখন ক্লাছ 9ৰ মৰ্ণিং শ্বিফ্টত জেনেৰেল ছায়েন্সৰ পৰীক্ষা আছে, আৰু ক্লাছ 10ৰ আফটাৰনুন শ্বিফ্টত আছে জেনেৰেল ছায়েন্সৰে পৰীক্ষা। নেক্সট 28 তাৰিখ পৰীক্ষা নাই, 29 তাৰিখ পৰীক্ষা নাই, এইকেইদিন বন্ধ আছে। 1/10/2024 টিউজডেৰ দিনাখন জেনেৰেল মেথছৰ পৰীক্ষা আছে ক্লাছ 9ৰ মৰ্ণিং শ্বিফ্টত, ক্লাছ 10ৰ আফটাৰনুন শ্বিফ্টত জেনেৰেল মেথছৰ পৰীক্ষা আছে। তাৰপিছত 2 তাৰিখে পৰীক্ষা নাই, আকৌ 3 তাৰিখ পৰীক্ষা আছে থাৰ্ছডেৰ দিনাখন। মৰ্ণিং শ্বিফ্টত আছে ছ'চিয়েল ছায়েন্স ক্লাছ 9ৰ, আৰু ক্লাছ 10ৰ আফটাৰনুন শ্বিফ্টত ছ'চিয়েল ছায়েন্সৰে পৰীক্ষা আছে। আৰু তোমালোকৰ যে ইণ্টাৰনেল এছেছমেণ্ট আৰু প্ৰেক্টিকেল এক্সাম, এইখিনি তোমালোকে স্কুলত সুধি ল'বা। আৰু এই যিখন প্ৰগ্ৰেম, এই প্ৰগ্ৰেমখন কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। তোমালোকক যদিহে তোমালোক আন ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰী হয়, তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ প্ৰগ্ৰেম লাগে কমেণ্ট ছেকশ্যনত জনাবা। মই নেক্সট ভিডিঅ'ত সেই ডিষ্ট্ৰিক্টখনৰ প্ৰগ্ৰেমখনৰ ভিডিঅ' আপলোড কৰি দিম, তোমালোকে চাব পাৰিবা। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।